যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকা কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলোঁ। আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব। কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে। অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব। বিভাগটো হ'ব PWD, কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি। কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ, শ্ৰীমতী পামী বৰঠাকুৰ, শ্ৰী শ্যামন্ত গৌতম, শ্ৰী পাৰ্থসাৰথী মহন্ত, শ্ৰী বীৰেন সিংহা, শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী, শ্ৰী প্ৰাঞ্জল শইকীয়া, শ্ৰী পুলক বেনাৰ্জী, শ্ৰী দুলাল মানকি, শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব। আকৌ এবাৰ ক'ব লাগিব, শ্ৰীমতী গৰিমা গাৰ্গ, পামী বৰঠাকুৰ, শ্যামন্ত গৌতম, পাৰ্থসাৰথী মহন্ত, বীৰেন সিংহা, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, পুলক বেনাৰ্জী, দুলাল মানকি, তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব। আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকেই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব। আমি ভাবোঁ যে অহা এমাহ বা ডেৰ মাহ বা দুমাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে, লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম। মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয়। SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক। কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আৰু ন্যায় আদালতে কৰে। আদালতে বহুদিন সময় লয়, ৰাইজে সেই সময়খিনি দিব বিচৰা নাই। সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব, যিটো মুহূৰ্ততে আমি চাৰ্জশ্বীট দিব পৰা অৱস্থালৈ আহোঁ, সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ, য'ত টু ডে হিয়াৰিং হ'ব পাৰে, দৈনন্দিন হিয়াৰিং হ'ব পাৰে, আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে। চ' ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট। দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম, যাৰ বেলেগ কোনো কাম নাথাকে। তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে,
সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম। গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি